কেতিয়াবা দেখা যায় যে ভালকে শান্তিপূৰ্ণভাৱে চলি থকা ঘৰ এখন হঠাৎ বিভিন্ন সমস্যাৰ মাজত ভৰি পৰে গৃহকন্দল আৰম্ভ হয় পুৰুষ আৰু স্ত্ৰীৰ মাজত মনোমালিন্য আৰম্ভ হয় ই কিয় হয় বাৰু বহু সময়ত ইয়াৰ কাৰণ গ্ৰহদোষ হ'ব পাৰে কিন্তু তাৰ লগতে আৰু এটি প্ৰধান কাৰণ হ'ব পাৰে বাস্তুদোষ ঘৰৰ বাস্তুদোষটো আমি নৈ কৰি চলিব নোৱাৰো নৰ্থ ৱেষ্ট কৰ্নাৰ উত্তৰ পশ্চিম যি দিশ এই দিশত যদি কিবা কাৰণত অগ্নি থাকে কিচেন পৰে অগ্নি থাকে তেতিয়াহ'লে ইয়াৰ কাৰণ এটা হ'ব পাৰে আপোনালোকে নৰ্থ ৱেষ্ট কৰ্নাৰটো নিশ্চয় মন দিব লাগিব সাফাকে ৰাখিব তাতে আপোনালোকে ভাল সেউজীয়াৰ ফুল এনেকুৱা ধৰণৰ বস্তু ৰাখিব পাৰে লগতে আপোনালোকৰ বেডৰুমটোত আপোনালোকে মন দিব লাগিব বেডৰুমটো যাতে সাফা পৰিষ্কাৰ সিজিল হৈ থাকে তাতে যাতে বহু কাপোৰ কানি বস্তু হাবি জাবি এনেকুৱা ধৰণৰ খেলি মেলি হৈ নাথাকে আৰু এই দিশটোত যদি মন দিয়ে তেতিয়াহ'লে আপোনালোকে বহু পৰিমাণে এই সমস্যাটোৰ পৰা হাত সাৰি চলিব পাৰিব